ফুল প্ৰকৃতিৰ অন্যতম সুন্দৰ সৃষ্টি। ফুল কেৱল ধুনীয়াই নহয়, আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ ক্ষেত্ৰতো ইয়াৰ বিশেষ তাৎপৰ্য আছে। ফুলৰ সৌন্দৰ্যই অতুলনীয়। য'ত ফুলবোৰ ধুনীয়াকৈ ফুলি থাকে, সেই পৰিৱেশ শান্ত আৰু এক সুন্দৰ হৈ থাকে। ফুলৰ পাহিয়েই হওক বা ৰঙেই হওক, মানুহৰ দৃষ্টি আকৰ্ষণ কৰি নিমিষতে মন আনন্দৰে ভৰাই তুলিব পাৰে। আৰু ফুলৰ এক মহত্ব আছে, সেয়া আপুনি জানেনে বাৰু? নিশ্চয় আপুনিও জানে। প্ৰতিপাহ ফুলৰ লগতে এটা বিশেষ অৰ্থ জড়িত থাকে আৰু আমি সেইবোৰ ব্যৱহাৰ কৰি বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ। যেনেকৈ ৰঙা গোলাপ প্ৰেম আৰু আৱেগৰ প্ৰতীক, ঠিক তেনেকৈ হালধীয়া গোলাপ বন্ধুত্ব আৰু আনন্দৰ প্ৰতীক। নহয়নে বাৰু? সঁচাকৈ আমাৰ ঘৰৰ চৌপাশে যেতিয়া ফুলবোৰ এনেকৈ ফুলি থাকে, মনবোৰ সঁচাকৈ বৰ সুন্দৰ হৈ থাকে।